নমস্কাৰ বন্ধু বান্ধৱীসকল সিটেট ডিসেম্বৰৰ কাৰণে আবেদন কৰা প্ৰাৰ্থীসকলৰ কাৰণে এখন গুৰুত্বপূৰ্ণ জাননী আহি পৰিছে। ইতিমধ্যে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে, কিন্তু এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ এখন জাননী প্ৰকাশ পাইছে। আপোনালোকে নিশ্চয় দেখিছে পৰীক্ষাৰ তাৰিখ পূৰ্বৰ যিখন জাননী আছিল সেইমতে 1 ডিচেম্বৰ আছিলে, কিন্তু এই নতুন জাননীখনৰ মতে ডেট অফ এক্সামিনেশ্যন সলনি কৰা হৈছে 15 ডিচেম্বৰ 2024লৈকে। আৰু বাকী অন্য কি হাল সলনি হৈছে আমি সকলোখিনি এই ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে নিশ্চয় দেখিছে চেণ্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট ডিউৰেশ্যন অফ অনলাইন এপ্লিকেশ্যন 17/9/2024 পৰা হৈছে আৰু 16/10/2024লৈকে থাকিব। লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন 16/10/2024লৈকে হ'ব বিফৰ 11:59 PM। লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ ফিজ 16/10/2024 আপোনালোকে নিশ্চয় দেখিছে। আৰু পৰীক্ষাৰ তাৰিখটো আগতে 1 ডিচেম্বৰ আছিলে, এতিয়া ডেট অফ এক্সামিনেশ্যন 15 ডিচেম্বৰ 2024লৈ সলনি কৰি দিয়া হৈছে। গতিকে শেহতীয়া এটা খবৰ, ইয়াত সকলোখিনি ইনফৰমেশ্যন দিছে কেনেদৰে অনলাইন কৰিব লাগিব, গোটেইখিনি ষ্টেপ গোটেই এটা নিউজ বুলেটিন দিছে। আপোনালোকক সকলোখিনি ইয়াত মই শ্বেয়াৰ কৰি দিছোঁ। গতিকে যিসকলে আবেদন কৰিম বুলি ভাবিছে বা পৰীক্ষা দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। আজি এই জাননীখন প্ৰকাশ পালে। পূৰ্বৰ যিখন জাননী সেই জাননী অনুসৰি 1 ডিচেম্বৰত অনুষ্ঠিত হোৱা কথা আছিল। অনলাইন কৰাৰ বা আবেদন কৰাৰ তাৰিখ সলনি হোৱা নাই। ইয়াত সকলোখিনি দিছে কেনেদৰে আবেদন কৰিব লাগিব, গোটেই ডিটেইলছ আছে ইয়াত। কেতিয়ালৈ আপোনালোকে নিশ্চয় দেখিছে ফিজটো আছে OBC আৰু জেনেৰেল কেটেগৰীৰ কাৰণে 1000 আৰু 2খন পেপাৰ দিলে 1200 টকা দিব লাগিব, এখন পেপাৰ দিলে 1000 দিব লাগিব, আৰু SC ST আৰু কাৰণে 500 টকা আৰু বোথ পেপাৰ দিলে 600 টকা দিব লাগিব। পে'মেণ্ট মোড অনলাইন মোড সকলোখিনি ডিটেইলছ ইয়াত দিছে। আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি ল'ব, ইয়াত দিছে অফিচিয়েল ৱেবছাইটত দিছে। আৰু অনলাইন কৰোঁতে যদি কিবা অসুবিধা হয় তাৰ সম্পৰ্কেও ইয়াত সকলোখিনি আপডেট দিছে। গতিকে আপোনালোকে অফিচিয়েল ৱেবছাইট ভিজিট কৰি যিখন নিউজ বুলেটিন লেটেষ্ট যিখন প্ৰকাশ পাইছে আজি আপোনালোকে ডাউনলোড কৰি ল'ব। আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো আজি শ্বেয়াৰ কৰি দিলোঁ। এনেধৰণৰ শিক্ষামূলক বাতৰি আগতীয়াকৈ পাবৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব। আৰু যদি প্ৰথমবাৰৰ কাৰণে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। গতিকে যিসকলে ডিচেম্বৰত সিটেট দিম বুলি ভাবিছিলে তেওঁলোকে কিছু সময় বেছিকৈ পাব। আগত 1 তাৰিখে আছিলে, এতিয়া 15 ডিচেম্বৰত পৰীক্ষাটো অনুষ্ঠিত হ'ব। আজিলৈ আহোঁ, ধন্যবাদ।